নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাদ ষ্টাডি পইণ্ট চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে এইচএছ সেকেণ্ড ইয়াৰ পলিটিকেল সায়েন্সৰ চেপ্টাৰ 5 সমসাময়িক দক্ষিণ এছিয়া শীৰ্ষক পাঠটোৰ সকলোবোৰ 99% কমন কোৱেশ্চনছ এণ্ড এনসাৰ্ছ আলোচনা কৰিম এইটো অধ্যায়ৰ পৰা তোমালোকৰ ফাইনেল এক্সামত 6 নম্বৰ থাকিব সো ভিডিঅ'টো অলপ দীঘল হ'ব তোমালোকে যদি শেষলৈকে চোৱা তেন্তে এইটো অধ্যায়ৰ পৰা ফাইনেল এক্সামত 6 নম্বৰ পোৱাটো নিশ্চিত যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা তোমালোকৰ পলিটিকেল সায়েন্সৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত এইচএছ সেকেণ্ড ইয়াৰ পলিটিকেল সায়েন্সৰ সকলো চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লগতে পিডিএফৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো চেপ্টাৰৰ পিডিএফ ডাউনলোড কৰি লৈ ল'বা সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ক সমু প্ৰশ্নোত্তৰ প্ৰত্যেকটোৰ মূল্যাংক 1 কোৱেশ্চন নম্বৰ 1 সাৰ্কৰ মূল উদ্দেশ্য কি এনসাৰ দক্ষিণ এছিয়াৰ দেশসমূহৰ মাজত সহযোগ স্থাপন তথা ৰাজনৈতিক অৰ্থনৈতিক সামাজিক সাংস্কৃতিক কাৰিকৰী আৰু বিজ্ঞান বিষয়ত সহযোগিতা সৃষ্টি কৰা কোৱেশ্চন নম্বৰ 2 কোন ঠাইত চতুৰ্দশ সাৰ্কৰ শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল এনসাৰ নতুন দিল্লীত 2007 চনত কোৱেশ্চন নম্বৰ 3 কোন গৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে লাহোৰলৈ বাছ যাত্ৰা কৰিছিল এনসাৰ অটল বিহাৰী বাজপেয়ী কোৱেশ্চন নম্বৰ 4 কোত পঞ্চদশ সাৰ্ক শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল এনসাৰ কলম্বোত 2008 চনত কোৱেশ্চন নম্বৰ 5 কোন বছৰত মালদ্বীপত বহুদলীয় ব্যৱস্থা প্ৰৱৰ্তন হৈছিল এনসাৰ 2005 চনত কোৱেশ্চন নম্বৰ 6 সাৰ্ক কেতিয়া গঠিত হৈছিল এনসাৰ 1985 চনত কোৱেশ্চন নম্বৰ 7 কোন চনত শ্ৰীলংকা স্বাধীন হৈছিল এনসাৰ 1948 চনত কোৱেশ্চন নম্বৰ 8 কোন চনত ভাৰত আৰু পাকিস্তানে পাৰমাণৱিক পৰীক্ষণ সম্পন্ন কৰিছিল এনসাৰ 1998 চনত কোৱেশ্চন নম্বৰ 9 কোন চনত ভাৰতে শ্ৰীলংকালৈ শান্তি বাহিনী প্ৰেৰণ কৰিছিল এনসাৰ 1987 চনত কোৱেশ্চন নম্বৰ 10 তলৰ বাক্যটোৰ খালী ঠাই পূৰণ কৰা বাংলাদেশ দেশ চনৰ পৰা দেশ চনলৈ পাকিস্তানৰ অংশ আছিল এনসাৰ 1947 চনৰ পৰা 1971 চনলৈ কোৱেশ্চন নম্বৰ 11 ভাৰতৰ পূবলৈ চোৱা নীতিৰ অংশীদাৰী ৰাষ্ট্ৰ কোনখন এনসাৰ শ্ৰীলংকা কোৱেশ্চন নম্বৰ 12 দক্ষিণ এছিয়াই কি সূচায় এনসাৰ দক্ষিণ এছিয়া বুলিলে বাংলাদেশ ভুটান মালদ্বীপ ভাৰত নেপাল পাকিস্তান আৰু শ্ৰীলংকা এই 7খন দেশক বুজায় নম্বৰ 13 চীন দক্ষিণ এছিয়াৰ এটা অংশ হয়নে এনসাৰ চীন দক্ষিণ এছিয়াৰ এটা অংশ নহয় কোৱেশ্চন নম্বৰ 14 দক্ষিণ এছিয়া মণ্ডলত প্ৰথমে কোনখন দেশে নিজৰ অৰ্থনীতি উদাৰীকৰণ কৰিছিল এনসাৰ শ্ৰীলংকা কোৱেশ্চন নম্বৰ 15 চীনৰ কমিউনিষ্ট বিপ্লৱৰ নেতা কোন আছিল এনসাৰ মাও সে তুং কোৱেশ্চন নম্বৰ 16 সাৰ্কৰ সম্পূৰ্ণ ৰূপ কি এইটো প্ৰশ্ন এইচএছ 2018 আৰু 2020 বৰ্ষৰ ফাইনেল এক্সামত আহিছিল এনসাৰ সাউথ এছিয়ান এছ'চিয়েশ্যন অফ ৰিজনেল কোঅপাৰেশ্যন কোৱেশ্চন নম্বৰ 17 ইছলামাবাদত অনুষ্ঠিত 12তম সাৰ্ক শীৰ্ষ সন্মিলনত সাফটা স্বাক্ষৰ কৰা হৈছিল উক্তিটো শুদ্ধনে এইটো প্ৰশ্ন এইচএছ 2024 বৰ্ষৰ ফাইনেল এক্সামত আহিছিল এনসাৰ শুদ্ধ কোৱেশ্চন নম্বৰ 18 শ্ৰীলংকাৰ ৰাজনীতি সংখ্যাগুৰু সম্প্ৰদায়ৰ দ্বাৰা দেশ অৱদমিত খালী ঠাই পূৰণ কৰা এনসাৰ সিংহলী কোৱেশ্চন নম্বৰ 19 ভাৰতৰ পূবলৈ চোৱা নীতিৰ এটা অংশ কোন দেশ এনসাৰ বাংলাদেশ কোৱেশ্চন নম্বৰ 20 1998 চনত ভাৰতে ক'ত পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছিল এনসাৰ গুজৰাটৰ পোখৰাণত খ সমু প্ৰশ্নোত্তৰ প্ৰত্যেকটোৰ মূল্যাংক 2 কোৱেশ্চন নম্বৰ 1 সাৰ্কৰ দুখন পৰ্যবেক্ষক ৰাষ্ট্ৰৰ নাম লিখা এনসাৰ সাৰ্কৰ
দুখন পৰ্যবেক্ষক ৰাষ্ট্ৰৰ নাম হ'ল চীন আৰু জাপান। নাম্বাৰ 2, ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ যিকোনো দুটা ক্ষেত্ৰ উল্লেখ কৰা। এনসাৰ নাম্বাৰ 1, জম্মু আৰু কাশ্মীৰক লৈ সীমা বিবাদ, আৰু নাম্বাৰ 2, ভাৰতৰ বিৰুদ্ধে পাকিস্তানে সন্ত্ৰাসবাদীক দিয়া উচতনি। কুৱেশ্যন নাম্বাৰ 3, ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতা আৰু সংঘাতৰ এটাকৈ দিশ উল্লেখ কৰা। এইটো প্ৰশ্ন HS 2019 আৰু 23 বৰ্ষৰ ফাইনেল এক্সামত আহিছিল। এনসাৰ ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতাৰ এটা দিশ হ'ল দুয়োখন দেশে বেহা বেপাৰৰ বাবে ভালেমান ব্যৱস্থা হাতত লৈছে। আনহাতে দুয়োখন দেশৰ মাজত সংঘাতৰ এটা বিষয় হৈছে বাংলাদেশৰ পৰা বহুত লোকে অসমলৈ প্ৰব্ৰজন কৰি ৰাজনৈতিক সমস্যাৰ সৃষ্টি কৰিছে। কুৱেশ্যন নাম্বাৰ 4, শ্ৰীলংকাৰ পৰস্পৰ বিবাদমান দুটা গোটৰ নাম কি? এনসাৰ সিংহলী আৰু তামিল। কুৱেশ্যন নাম্বাৰ 5, লুক ইষ্ট পলিচি পূৰ্বলৈ চোৱা নীতি কি? এইটো প্ৰশ্ন HS 2019 বৰ্ষৰ ফাইনেল এক্সামত আহিছিল। এনসাৰ ভাৰতবৰ্ষই দক্ষিণ পূব এছিয়াৰ 5খন ৰাষ্ট্ৰ যেনে ইণ্ডোনেছিয়া, মালয়েছিয়া, ফিলিপাইনছ, ছিংগাপুৰ আৰু থাইলেণ্ডৰ লগত অৰ্থনৈতিক সম্পৰ্ক বৃদ্ধিৰ এক নীতি গ্ৰহণ কৰিছে। এই নীতিকেই লুক ইষ্ট পলিচি বুলি কোৱা হয়। কুৱেশ্যন নাম্বাৰ 6, এনে দুটা বিষয়ৰ নাম উল্লেখ কৰা য'ত ভাৰত আৰু বাংলাদেশ সহযোগিতা কৰিছে। এইটো প্ৰশ্ন HS 2023 বৰ্ষৰ ফাইনেল এক্সামত আহিছিল। এনসাৰ নাম্বাৰ 1, দুয়োখন দেশে অৰ্থনীতি, বিত্ত, ব্যৱসায় বাণিজ্য, যাতায়াত, যোগাযোগ আদিৰ উন্নয়নৰ ক্ষেত্ৰত সন্মিলিত প্ৰচেষ্টা চলাব বুলি আশা ব্যক্ত কৰিছে। নাম্বাৰ 2, দুয়োখন ৰাষ্ট্ৰই সিহঁতৰ নিজ নিজ দেশৰ মাটি সন্ত্ৰাসবাদীক ব্যৱহাৰ কৰিব নিদিব বুলি মত প্ৰকাশ কৰিছে। কুৱেশ্যন নাম্বাৰ 7, পাকিস্তানে ভাৰতৰ পাৰমাণৱিক পৰীক্ষণৰ ক্ষেত্ৰত কি ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে? এনসাৰ 1998 চনত ভাৰতে গুজৰাটৰ পোখৰাণত আণৱিক পৰীক্ষা কৰে। ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে পাকিস্তানেও ইয়াৰ কিছুদিন পিছত ছাগাই পাহাৰত আণৱিক পৰীক্ষা কৰে। তেতিয়াৰ পৰা দুয়ো দেশৰ মাজত এনে এক সমসাময়িক সম্পৰ্ক স্থাপন হ'ল যে প্ৰত্যক্ষ আৰু পূৰ্ণ যুদ্ধ হোৱাৰ আশংকা কমি গ'ল। কুৱেশ্যন নাম্বাৰ 8, ভাৰত আৰু নেপালৰ মাজত বিশেষ সম্পৰ্ক আছে বুলি ভাবানে? এনসাৰ ভাৰত আৰু নেপালৰ মাজত কিছু বিভেদ থকা সত্ত্বেও দুয়োখন দেশৰ মাজত এক বিশেষ সম্পৰ্ক আছে। উদাহৰণস্বৰূপে দুয়োখন দেশৰ মাজত এনে চুক্তি সম্পন্ন হৈছে যে পাছপোৰ্ট আৰু ভিছা নোহোৱাকৈয়ে দুয়ো দেশৰ নাগৰিকে যাতায়াত আৰু কাম কৰাৰ অনুমতি আছে। দ্বিতীয়তে ব্যৱসায় বাণিজ্য, বৈজ্ঞানিক সহযোগ, উমৈহতীয়া প্ৰাকৃতিক সহযোগ, বিদ্যুৎ উৎপাদন আদি ক্ষেত্ৰত দুয়োখন দেশৰ মাজত পূৰ্ণ সহযোগিতা আছে। কুৱেশ্যন নাম্বাৰ 9, সাফটা মানে কি? এইটো প্ৰশ্ন HS 2022 বৰ্ষৰ ফাইনেল এক্সামত আহিছিল। এনসাৰ সাউথ এছিয়া ফ্ৰী ট্ৰেড এৰিয়া। কুৱেশ্যন নাম্বাৰ 10, LTTE কি? এনসাৰ লিবাৰেশ্যন অফ তামিল টাইগাৰ্ছ ইলাম। কুৱেশ্যন নাম্বাৰ 11, নেপালত কিদৰে গণতন্ত্ৰৰ প্ৰৱৰ্তন হৈছে? এনসাৰ 2006 চনলৈকে নেপালত ৰাজতন্ত্ৰৰ প্ৰচলন আছিল। এই ৰাজতন্ত্ৰত ৰজাৰ হাতত অসীম ক্ষমতা আছিল। কিন্তু 1990 চনৰ পৰা নেপালত ঘটা বহুতো আভ্যন্তৰীণ বিবাদৰ মাজত ৰজাই বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল। যদিও 2006 চনত গণতন্ত্ৰবাদীসকলে প্ৰবল আন্দোলন গঢ়ি তোলাত প্ৰতিনিধিত্বমূলক সদনৰ ব্যৱস্থা বাহাল ৰাখিছিল, কিন্তু পিছত 2007 চনৰ 23 ডিচেম্বৰত হোৱা চুক্তি অনুসৰি নেপালত সম্পূৰ্ণৰূপে ৰাজতন্ত্ৰৰ অৱসান ঘটে আৰু যুক্তৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠা হয়। গ, মজলীয়া দৈৰ্ঘ্যৰ প্ৰশ্নোত্তৰ প্ৰত্যেকটোৰ মূল্যাংক 4। নাম্বাৰ 1, সাৰ্ক গঠনৰ মৌলিক যুক্তিবোৰ কি আছিল? এনসাৰটো তোমালোকে চাই লোৱা। কুৱেশ্যন নাম্বাৰ 2, সুস্থিৰ গণতন্ত্ৰ গঢ়ি তোলাত
পাকিস্তানৰ ব্যৰ্থতাৰ কাৰকসমূহ উল্লেখ কৰা এনসাৰটো তোমালোকে চাই লোৱা Question number 3 2001 চনৰ আগ্ৰা শীৰ্ষ সন্মিলনৰ ওপৰত এটি টকা লিখা এনসাৰটো তোমালোকে চাই লোৱা খ ৰচনাধৰ্মী প্ৰশ্নোত্তৰ প্ৰত্যেকটোৰ মূল্যাংক 6 Question number 1 সাৰ্কৰ ভূমিকা আৰু সীমাবদ্ধতাৰ বিষয়ে লিখা এনসাৰটো তোমালোকে চাই লোৱা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰো এই ভিডিঅটো তোমালোকক সহায় কৰিছে যদি ভিডিঅটো ভাল লাগিছে তেন্তে এইটো ভিডিঅ তোমালোকৰ বন্ধু-বান্ধৱী অথবা তোমালোকৰ পলিটিক্যাল সায়েন্সৰ হোৱাটসঅ্যাপ গ্ৰুপত শেয়াৰ কৰি দিবা চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅৰ ডেসক্ৰিপচনত এইচএছ সেকেন্ড ইয়াৰ পলিটিক্যাল সায়েন্সৰ সকলো চেপ্টাৰৰ ভিডিঅৰ প্লেলিষ্টৰ লগতে পিডিএফৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো চেপ্টাৰৰ পিডিএফ ডাউনলোড কৰি লৈ লবা ধন্যবাদ